আদৰিবৰ কাৰণে উপস্থিত হৈছেহি আমি সেইজন কোন হয়, ক'ত আছে, কিয় বিখ্যাত, ক'ত কি কৰিছে, বিপিয়া সমষ্টি ৰাইজে নাজানে। বিপিয়া ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই নাজানে। বিপিয়া সমষ্টি বা দলৰ নেতৃবৰ্গই আমাক দায়িত্ব দিছে, আমি মণ্ডল সমিতিক দায়িত্ব দিছোঁ, আমাৰ বুথ সমিতি আছে, শক্তি কেন্দ্ৰ আছে, আমাৰ মৰ্চা আছে। তেওঁলোকে নিষ্ঠাৰে কাম কৰিছে, তেওঁলোকে নিষ্ঠাৰে জনসম্পৰ্ক ব্যৱস্থা কৰিছে। আৰু আজি ৰাইজ আগত থাকিব। আমাৰ কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰীৰ ওচৰলৈ কোনো নাযায়, আজি ৰাইজৰ ওচৰলৈ আহিছে। আমাৰ কোনো পঞ্চায়ত প্ৰতিনিধি হওক, মণ্ডলৰ বিষয়ববীয়া হওক, মুখ্যমন্ত্ৰীৰ ওচৰলৈ নাযায় কোনো। ৰাইজ থাকিব আৰু ৰাইজে ৰৈ আছে, ৰাইজে ৰৈ আছে, ৰাইজে ৰৈ আছে। আৰু বিপিয়া সমষ্টিৰ ৰাইজ সাংস্কৃতিকবান সচেতন ৰাইজ, কি ভাল কি বেয়া এইটো জানে। যিজনৰ কথা যিধৰণে কৈ থাকে, মই কোনো কাৰো নাম ল'ব বিচাৰোঁ, তেওঁ কি হয় তেওঁ নিজে জানে, অসমৰ ৰাইজে জানে। বিপিয়া সমষ্টিৰ ৰাইজে এতিয়া কি ধৰণে কৈ আছে দেখি আছে, কি ধৰণে নিজে বাচি ৰাখিবৰ কাৰণে কি কৰিব লাগিব কৈ আছে, নিজৰ স্বাভিমান ৰাখিবৰ কাৰণে কি কাৰণে কৰিব কৈ আছে। আৰু ইয়াত কৈছোঁ মহিলা আইক এচুকুটো আমি হাত লগাব নিদিওঁ। মই প্ৰাৰ্থী হিচাপে মহিলা প্ৰথম বুলি কৈছিলোঁ। মোৰ আইজনীক, মোৰ ভনীজনীক, মোৰ মাজনীক কাকো আঙুলি টোৱাবলৈ নিদিওঁ। কিন্তু সুধিব বিচাৰিছোঁ যে অমিয় ভূঞা ডাঙৰীয়াই যেনেধৰণে আজি